হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই জিঅ'গ্ৰাফী 2 নম্বৰীয়া কমন প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। ভিডিঅ'টো স্কিপ নকৰিবা, আৰম্ভণিৰ পৰা শেষৰলৈকে 2 মিনিটৰ বাবে ভিডিঅ'টো চাই যোৱা আৰু পৰীক্ষাত এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি জিঅ'গ্ৰাফী এখন মডেল পেপাৰ লৈ আহিছোঁ, যিখন মডেল পেপাৰত 2 নম্বৰীয়া প্ৰশ্ন কেইটামান সন্নিৱিষ্ট কৰিছোঁ। গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। প্ৰথম প্ৰশ্নটো হ'ল অসমৰ দুখন পাহাৰীয়া জিলাৰ নাম লিখা। এইটো প্ৰশ্ন বহুবাৰ ফাইনেল পৰীক্ষাত আহিছে, এইবাৰো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। উত্তৰটো হ'ব কাৰ্বি আংলং জিলা আৰু উত্তৰ কাছাৰ আৰু ডিমা হাছাও লিখিব পাৰা। এইকেইখন হৈছে পাহাৰীয়া জিলাৰ নাম। উত্তৰটো লিখিবা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইচএছ 2025। 2 নম্বৰীয়া প্ৰশ্নটো হ'ল অধাতৱিক খনিজ পদাৰ্থৰ দুটা উদাহৰণ লিখা। অধাতৱিক খনিজ পদাৰ্থৰ দুটা উদাহৰণ হ'ল হীৰা আৰু গ্ৰেফাইট। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰিভিয়াছ ইয়েৰত এক্সামত এইটো প্ৰশ্ন আহিছে। 3 নম্বৰ প্ৰশ্নটো হ'ল বায়ু প্ৰদূষণৰ দুটা মুখ্য উৎস লিখা। এইটো প্ৰশ্ন ফাইনেল পৰীক্ষাত আহিছে আগতে। ইয়াৰ উত্তৰটো হ'ব যান বাহন আৰু কল কাৰখানা। এইটো হৈছে ইয়াৰ উত্তৰ। আৰু বায়ু প্ৰদূষণ বা মাটিৰ প্ৰদূষণৰ ওপৰত ফাইনেল পৰীক্ষাত প্ৰশ্ন আহে, গতিকে প্ৰদূষণৰ ওপৰত প্ৰশ্ন তোমালোকে চাই যাবা। 4 নম্বৰ প্ৰশ্নটো হ'ল জৈৱ সম্পদ আধাৰিত দুবিধ উদ্যোগৰ নাম লিখা। জৈৱ সম্পদ আধাৰিত দুবিধ উদ্যোগৰ নাম হৈছে চামৰা উদ্যোগ আৰু ঊণসূতা উদ্যোগ। এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰত এক্সামত আহিছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। জনসংখ্যা বৃদ্ধিৰ তিনিটা প্ৰভাৱ লিখা। 1 নম্বৰতে লিখা হৈছে পৰিৱেশ প্ৰদূষণ বৃদ্ধি পাইছে। আৰু 2 নম্বৰতে লিখা হৈছে প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি পাইছে। আৰু 3 নম্বৰতে লিখা হৈছে জনসংখ্যা হেঁচা বৃদ্ধি পাইছে। গতিকে এইকেইটা হৈছে ইয়াৰ উত্তৰ। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো হ'ল জনসংখ্যা পৰিৱৰ্তনৰ তিনিটা উপাদান লিখা। উত্তৰটো হ'ব জন্মহাৰ, মৃত্যুহাৰ আৰু প্ৰব্ৰজন। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰিভিয়াছ ইয়েৰত এক্সামত আহিছে। পৃথিৱীৰ জনবহুল দুখন দেশৰ নাম লিখা। পৃথিৱীৰ দুখন জনবহুল দেশৰ নাম হৈছে চীন দেশ আৰু ভাৰতবৰ্ষ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। জনসংখ্যা বিস্ফোৰণ কি? জনসংখ্যা বিস্ফোৰণ হ'ল একেবাৰে দ্ৰুতগতিত দেশ এখন বা ঠাই এখনৰ জনসংখ্যা পৰিমাণ বাঢ়ি যোৱা এটি ঘটনা। এইটো হৈছে জনসংখ্যা বিস্ফোৰণ। জনসংখ্যাৰ দ্বিগুণ কাক বোলে? যি সময়ৰ ভিতৰত এখন নিৰ্দিষ্ট দেশক জনসংখ্যা পৰিমাণ পূৰ্বতকৈ দুগুণ হয় তাকে জনসংখ্যাৰ দ্বিগুণ বুলি কোৱা হয়। কিছুমান স্পেলিং মিষ্টেক হৈ আছে, তোমালোকে ঠিক কৰি ল'বা। 10 নম্বৰ প্ৰশ্নটো হ'ল দুটা কৃষিভিত্তিক উদ্যোগৰ নাম লিখা। উত্তৰটো হ'ব জৈৱিক কৃষি উদ্যোগ আৰু ফল প্ৰসংস্কৰণ উদ্যোগ। গতিকে কিছুমান স্পেলিং হয়তো ভুল হৈ আছে, তোমালোকে ঠিক কৰি ল'বা, টাইপিঙত মিষ্টেক হৈছে। গতিকে এইকেইটা আছিলে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন 2025 বৰ্ষৰ এইচএছ ফাইনেল পৰীক্ষাৰ বাবে। আৰু যদিহে তোমালোকৰ জিঅ'গ্ৰাফী ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰ, লং কুৱেশ্যন আনচাৰ লাগে, এই ভিডিঅ'টোৰ কমেণ্ট কৰি জনাই দিয়া যে লং কুৱেশ্যন লাগে। যদিহে তোমালোকক লং কুৱেশ্যন লাগে, মই লং কুৱেশ্যন তোমালোকৰ মাজলৈ লৈ আহিম। যদিহে লাগে তেনেহ'লে কমেণ্ট কৰি দিয়া। যদিহে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তোমাৰ মতামত এই ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা।